2015 চনৰ মোৰ মানে মহন্তে ফুচুৰি ইয়ন নহয় এখন মানে আপোনাৰ যদি কয় 1 লাখ টকা আমাৰ তাত 90,000 টকাটো ইয়ন আছে 2016 আৰু এখন কিন্তু 2015 ইয়ন আমি 1,90,000 টকা দিম 1,90,000 আৰু 90,000 টকা ইয়নৰ পাৰ্থক্য সেম বয়সৰ এইটো 15 হয় সেইটো 15 হয় কিন্তু আমি এখন কয় কমত দিব এখন কণ্ডিশ্যনটো ভাল দাদা মানে মানুহে পইচাত নাযাব কিন্তু এনেকুৱা সেম ইয়ন আপুনি আজি মাৰ্কেটত 80,000 টকা পাব কিন্তু আপুনি কণ্ডিশ্যন গাড়ীটো বহুত ডাঙৰ বস্তু আপুনি ফেমিলি লৈ যাই আছে গাড়ীখন লৈ কেনে যদি ব্ৰেক নালাগে কি কৰিব আপুনি আপুনি একো ক'ব নোৱাৰে মানুহটো মৰাৰ পিছতো আৰু মাৰুতি ঢিলাও ক'ব নোৱাৰে নহয় এখানে অকমান মানে চিপ্ৰামিটো এৰক অকমান দাম দি লওক কিন্তু গাড়ীখন গ্যাৰান্টিড লওক আপুনি ৰেডি গো মহন্ত এখন কালাৰটো ইউনিক হয় এখন কালাৰ আপনি নিজে চাব পাৰে যতে ততে নাপায় কালাৰ সেউজীয়া কালাৰ হয় বহুত ধুনীয়া আমাৰ এখন প্ৰাইস আছে মহন্ত অনলি 165 অনলি 165 নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে বহুতে কমেন্ট কৰি আছিলে যে RM মটৰছৰ ভিডিঅ' লাগে গতিকে দাদা আপোনাৰ ওচৰত আহি পাই গলো আৰু আপোনাকটো পৰিচয় কৰি দিবই নালাগে কাৰণ যদি মোৰ ভিডিঅ' চাই সবে জানে যে RM মটৰছত সবতকে কম বাজেটত গাড়ী পোৱা যায় গতিকে আজি কেনেকুৱা ধৰণৰ বাজেটৰ আপুনি গাড়ী দেখাব প্ৰথমতে বৰ্তমান আপোনালোকৰ ভিউৱাৰ্ছক সবকে নমস্কাৰ বুলি কলো মোৰ নাম ৰাহুল মালি সবে জানে বহুত দিনৰ পৰা এই কাৰ সেল বিজনেছত বহুত দিনৰ পৰা জড়িত আছো আৰু কমতকে কম দামৰ গাড়ী আমি দিব চেষ্টা কৰো গাড়ীখন ভাল গাড়ী আৰু কমত যেন পায় আৰু সব মানুহে গাড়ীটো সবে লয় কিন্তু আমাৰ যোনবিলাক নৰ্মেল মানুহ যোনবিলাক নৰ্মেল উজৰ প্ৰজন্ম তাকো আমি গাড়ীখন দিব চেষ্টা কৰো দাদা আচ্ছা মই আপোনাৰ আৰু এটা কথা আজি একদম লোয়েষ্ট কিমান মানৰ পৰা গাড়ী আপোনাক মই দেখালো অলৰেডি গাড়ী বহুতখিনি আমাৰ ষ্টকত আছে আমাৰ লোয়েষ্ট আপোনাৰ 65,000 হ'ব কিন্তু 65,000 গাড়ীখন বেয়া নহয় দাদা কিয়কি আমি কমত আনিছো মানুহজনৰ ৰাখা জাগা নাই গুৱাহাটীৰ ৰেজিষ্টাৰ গাড়ী হয় 2014 চনৰ পাব আমি কমত আনিছো কাৰণে আমি কমত দি আছো দাদা আমি 65,000 গাড়ীখন আৰু এটা কথা যদি সিভিল প্ৰফাইল ভাল থাকে যদি মানে কি তেতিয়া হলে তেওঁ জিৰো ডাউন পেমেন্টত আপোনাৰ তাত গাড়ী পাব নেকি দাদা যদি সিভিল বেয়া থাকিলেও পাই যাব যদি কাস্টমাৰটো ভাল যদি কিবা সেটআপ আছে আচ্ছা যেনেকা মোৰ এখন কাৰ ডিলাৰ আছে বা তেওঁলোকৰ কিবা এটা কোনবা ঠিকাদাৰ হয় ভাল সেটআপ বা দোকান এখন আছে তাৰ কাৰণে আৰামছে সিভিল যদি বেয়া থাকে তাও আমি দাদা ওলাই দিম আচ্ছা আচ্ছা ফাইনেন্স অকল অসমৰ কাৰণে মানে বেলেগ ষ্টেট ফাইনেন্সটো অল ইণ্ডিয়াতে হয় দাদা কোনো জায়গা নাই যে ফাইনেন্স নাই আজিকালি সব জায়গাতে মানুহ নোযোৱা জায়গাতে ফাইনেন্স যায় পায় কৰে আচ্ছা আপোনালোকে জোৰে পৰে ভিডিঅ' চাই আছে আপোনালোকে আহিব পাৰে RM মটৰছত মানে কি দাদাই কৈছে যে মানে ফাইনেন্সৰ লাগিলে ফাইনেন্সত দিব লাগিলে কেছত দিব এক্সচেঞ্জৰ লাগিলে এক্সচেঞ্জত দিব আচ্ছা আপোনাৰ ওচৰত আহিব লাগিলে এড্ৰেছ লাগিব এড্ৰেছটো আপুনি যদি গম পায় মহন্ত অলৰেডি আপুনি মূলত বহুত দিনৰ পৰা জড়িত আছে কোনোবা যদি জালুকবাৰী আহিবা খালি জালুকবাৰী আহি পালে হ'ল বা কোনোবা যদি এয়াৰপৰ্ট আমাৰ যদি বিমানবন্দৰ এয়াৰপৰ্ট তালৈকে আহিলে হ'ল আমাক ফোন কৰিলে নম্বৰ দিয়া আছে আমাৰ মানুহ যাব যদি বেছিকে মানুহ থাকে আমাৰ মানুহ গুচি যাব নহলে আমি লোকেশ্যন দি দিম দাদা তে বলক আজি আমি আৰম্ভ কৰো ঠিক আছে বলক আমি এখন আছে ডিজায়াৰ কমাৰ্চিয়েলত আছে মহন্ত এখন কমাৰ্চিয়েল ডিজায়াৰ হয় এখন 3 state permit Dzire A01 Guwahati register গাড়ী হয় 2016 মডেল মহন্ত হোয়াইট কালার আছে 3 state permit all paper valid কোনো পেপার আপোনাৰ ফেল নাই all paper valid হয় মহন্ত আচ্ছা এখন যদি কোনোবাই লব বিচাৰে ফাইনান্স হ'ব নাই এখন ৰিফাইনেন্স হ'ব মহন্ত আৰু মই তোমাৰ এটা কমিটমেন্ট দিব পাৰো এখনৰ ডাউন পেমেন্ট মাত্ৰ 1.5 লাখ টকা দাম গাড়ীখনৰ কিন্তু 10,000 মান টকা দিলে মই ওলাই দিব পাৰিম একদম কমিটমেন্ট টকা দিলে আসক আপোনালোকে আচৰিত নহব 10,000 টকা মাত্ৰ 10,000 টকা দিও এখন ধুনীয়া কমাৰ্চিয়েল ডিজাইন লৈ যাওক মাত্ৰ 10,000 টকা দিও নেক্সট আছে এখন ইয়ন মহন্ত ইয়নটো তুমি বহুত পাইছা এখন 2017 মডেল ইয়ন এখন ফাৰ্ষ্ট ওনাৰ হয় তুমি নম্বৰ প্লেট দেখাই দিয়া কাস্টমাৰক কাস্টমাৰে গম পায় অলৰেডি সবতে আজিকালি এম পৰিবহন হৈ গৈছে কাস্টমাৰে নম্বৰ প্লেট মাৰি কেনে গম পাব এখন ফাৰ্ষ্ট ওনাৰ ইয়ন ডিলাইট প্লাস হয় গাড়ী খুবেই ধুনীয়া হৈছে মহন্ত হোৱাইট কালাৰ আছে অলপমান আপোনাৰ টাচাপ আছে মহন্ত মই নকওঁ ফুল বডি অৰিজিনেল পেইণ্ট বুলি কেনে অলপমান টাচাপ আছে আৰু সবত গাড়ীটো হয়ে তুমি জানা এইটো গাড়ীখনৰ মহন্ত প্ৰাইচটো মই বহুত কম ৰাখিছো ইয়নখনৰ প্ৰাইচ হ'ল মাত্ৰ 173,000 অনলি হয় হয় মই তোমাক মহন্ত মই তোমাক এইটো গাড়ীখনৰ কমিটমেন্ট দিব পাৰো মাত্ৰ 30,000 টকাত মই ওলাই দিব পাৰো আচ্ছা 30,000 টকা ডাউন পেমেন্ট কমিটমেন্ট দিছে একদম আচ্ছা নেক্সট আছে এখন ডেটসন গো আমাৰ নৰ্মেল ফেমিলি কাৰণে বা যাৰ মানে মানুহ কম তাৰ কাৰণে একদম ধুনীয়া গাড়ী মই পাৰ্সোনালি ভাল পাওঁ মই নিজে চলাই আছো গাড়ীখন আপোনালোকে দেখা পাব মই গাড়ীখন নিজে চলাই আছো ইউজত 85% টায়াৰ গ্ৰিপ আছে মনটো এখন ফাৰ্ষ্ট ওনাৰ হয় সিট কভাৰটো অলপমান খালি ফাটিছে এইটো আমি কৰাই দিম কাস্টমাৰক 2017 মডেল মহন্ত প্ৰাইস আছে মাত্ৰ 173,000 মহন্ত 1,73,000 হয়
এখন মহন্ত যদি ফাইনেন্স কৰে মিনিমাম এখন আপোনাৰ 40,000 পৰা 45,000 টকা দিব লাগিব মহন্ত আচ্ছা নেক্সট টাইম আমি এখন আছে চেন্ট্ৰ হয় কোনোবা যদি আপোনাৰ আজিকালি আমাৰ কি হয় মেক্সিমাম মানুহে চেন্ট্ৰ বিচাৰে আমাৰ ভূটানৰ কাৰণে তেল টানাৰ কাৰণে চেন্ট্ৰ বিচাৰে এখন বহুত ধুনীয়া হৈছে মহন্ত 2000 মই একজেক্টলি ক'ব নোৱাৰো 10 মডেল বা 11 মডেল হ'ব টেক্স এতিয়ালৈকে ভেৰিয়েণ্ট আছে মহন্ত আচ্ছা পেট্ৰল হয় দাম ৰাখিছো মাত্ৰ 1,22,000 টকা মহন্ত ইনক্লুডিং জিএসটি ইনক্লুডিং ট্ৰান্সফাৰ ইনক্লুডিং ইন্স্যুৰেন্স কি কোৱা হয় মহন্ত ফাইনান্স নহব চাগে ফাইনেন্স নহব মহন্ত আচ্ছা নেক্সট টাইম আমি এখন আছে মহেন্দ্ৰাৰ কি আছিল মহেন্দ্ৰা কিউবি 100 মহন্ত বৰ্তমান এখন কথা চলি আছে মই ফাইনেল ক'ব নোৱাৰো নেক্সট ভিডিঅ'ত মই আপডেট দি দিম মহন্ত আচ্ছা নেক্সট টাইম আমি এখন আছে স্পাৰ্ক হয় 2010 মডেল কিন্তু মহন্ত এখনৰ পেপাৰ আনভেলিড হয় কাস্টমাৰ যদি লয় মহন্ত আমি ধুনীয়াকৈ ভেলিড কৰি দিম এইটো মই দায়িত্ব ল'ব পাৰিম এখন গাড়ীৰ দামো কম প্ৰাইজো কম আছে মহন্ত প্ৰাইজ আছে মাত্ৰ অনলি 1,01,000 টকা ইনক্লুডিং টেক্স ইনক্লুডিং ইন্স্যুৰেন্স ইনক্লুডিং ট্ৰান্সফাৰ মহন্ত আচ্ছা নেক্সট আছে এখন হন্ডাৰ মহন্ত এখন হন্ডাৰ ব্ৰায়ো হয় গাড়ীখন বহুত ধুনীয়া মহন্ত মই পাৰ্চনেলি চলাইছো গাড়ীখন 3-4 দিন মান তো মই গম পাওঁ এখন আপোনাৰ মহন্ত ফাৰ্ষ্ট অনাৰ নহয় এখন আপোনাৰ ছেকেণ্ড অনাৰ হয় ব্ৰায়ো কিন্তু মই এটা কথা ক'ব পাৰোঁ কি ব্ৰায়োখনত টায়াৰ গ্ৰিপ মিনিমাম 95% গ্ৰিপ আছে তুমি দেখাই দিব পাৰা 95% টায়াৰ গ্ৰিপ আছে এখনৰ প্ৰাইচ মাত্ৰ মহন্ত 2,10,000 টকা ইন্স্যুৰেন্স ইনক্লুডিং ট্ৰান্সফাৰ মহন্ত ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব ডেফিনেটলি হৈ যাব আচ্ছা নেক্সট টাইম আমি এখন আছে আপোনাৰ ভাৰ্না এখন SX হয় 1.6 ডিজেল হয় এখন 4টা এয়াৰবেগ আহে গাড়ী বহুত ধুনীয়া মহন্ত হোৱাইট কালাৰ আছে দামো বহুত কম মই দাম ৰাখিছো মাত্ৰ 1,90,000 অনলি 195 অনলি 195 ভাৰ্না ইনক্লুডিং ইন্স্যুৰেন্স ইনক্লুডিং ট্ৰান্সফাৰ ইনক্লুডিং আপোনাৰ সবখিনি আমি কৰি দিম আচ্ছা নেক্সট টাইম আমি এখন আছে ইয়ন এখন নট ফৰ প্ৰাইভেট এখন কমাৰ্চিয়েল কাৰ হয় কমাৰ্চিয়েল ভেহিকেল হয় এখন 3 ষ্টেট পাৰমিট হয় মহন্ত কোনোবা যদি গুৱাহাটী নতুনকৈ আহিছে তাৰ কাৰণে ভাল খবৰ চলোৱাৰ কাৰণে কিবা এটা কাম কৰি খোৱাৰ কাৰণে কমাৰ্চিয়েল এল্টো আমাৰ লগত আছে ইয়ন এখন 2018 মডেল প্ৰাইচ আছে মাত্ৰ 2,10,000 টকা মাত্ৰ 50,000 টকা দিয়ক আমি ওলাই দিম মহন্ত আচ্ছা নেক্সট টাইম আমি এখন কি দেখাব নেক্সট এখন মাৰুতি সুজুকি ৰিচ দেখাইছো হয় এখন কোনো পেট্ৰলত নহয় এখন ডিজেলত আছে আৰু মাৰুতি গাড়ী ডিজেলত আপুনি গম পায় বহুত কণ্ডিশ্যন ভাল আৰু মাইলেজটো ভাল হয় মহন্ত এখনৰ দাম মাত্ৰ 1,90,000 3,000 অনলি 193 ৰিফাইনেন্স হৈ যাব কিন্তু তোমাৰ 3 বছৰলৈকে কৰিব মহন্ত আচ্ছা ডাউন পেমেন্ট কিমান মান দিব লাগিব মিনিমাম 50 মান দিয়ক এইটো মই কমত দিব নোৱাৰিম মহন্ত মিনিমাম 50 দিব লাগিব কুইট মহন্ত এখন কোনো মামুলি কুইট নহয় এখন আপোনাৰ 1 লিটাৰ অট'মেটিক কুইট হয় কোনোবা যদি ছোৱালী মানুহ বা তিৰোতা মানুহ বা কোনোবা বয়সস্থ মানুহ যদি কিনিব খোজে দামো কম ৰাখিছো 1 লিটাৰ কুইট হয় 2020 মডেল হয় আৰু প্ৰাইচ আছে মাত্ৰ 2,15,000 টকা মহন্ত 2,15,000 মাত্ৰ 2,15,000 2019 চনৰ বা 20 চনৰ মহন্ত একচুৱেলি মই ক'ব নোৱাৰো 2019 বা 20 চনৰ আচ্ছা মই কথা এটা সুধো আপুনি ভিডিঅ'ত যিটো দাম কৈছে সেইটো কাস্টমাৰ আহিলে চেঞ্জ হৈ যাব নেকি ভিডিঅ'ত যিটো দাম কৈছো কাস্টমাৰ আহিলে চেঞ্জ হ'ব কিন্তু দামটো কম হ'ব দামটো ভিডিঅ'তকে দাম যিমান কৈছো তাতকে নাবাঢ়ে কমহে হ'ব আচ্ছা হয় ঠিক আছে বাৰু নেক্সট টাইম আমি এখন আছে আপোনাৰ ইয়ন এখন একদম ছোটা ৰেট মহন্ত মাত্ৰ 1,60,000 5,000 মাত্ৰ 165 অনলি 1,65,000 টকা তাতে আপুনি 4WD আপুনি এলয় পাই আছে হয় আচ্ছা ফাইনেন্স হ'ব না এখন মহন্ত এখন ৰিফাইনেন্স হৈ যাব কিন্তু 2 বছৰৰ কাৰণে হ'ব মহন্ত আচ্ছা 2 বছৰৰ কাৰণে হৈ যাব i20 এক্টিভ কিছুমান i20 এক্টিভ পাব আপুনি কিন্তু এখন অকমান ডিফাৰেণ্ট হয় এখন ভাল খবৰ কি জানে মহন্ত এখন স্পেয়াৰ এতিয়ালৈকে ইউজ হোৱা নাই আচ্ছা কোনো স্পেয়াৰ এতিয়ালৈকে ইউজ হোৱা নাই গাড়ীখন বহুত ধুনীয়া হৈ আছে মহন্ত আমি একদম কম দামত দি আছো মাত্ৰ 6,45,000 টকা মহন্ত 6,45,000 টকা হয় নেক্সট কি দেখাব আপুনি নেক্সট যদি মহন্ত কোনোবা যদি শিকাৰ কাৰণে গাড়ী লাগে কোনোবাক যদি মানে নৰ্মেল শিকাৰ কাৰণে যদি গাড়ী লাগে আমাৰ তাতে এখন ধুনীয়া এভিউ আছে আপোনাৰ এখন ফাৰ্ষ্ট অনাৰ হয় নম্বৰ চাব দিয়ক এখনৰ পেপাৰ ফ্ৰেণ্ড আছে কিন্তু আমি পেপাৰ ভেলিড কৰি দিম মহন্ত আপডেট কৰি দিম এখন দাম আছে মাত্ৰ 99,000 অনলি 99 ইনক্লুডিং টেক্স ইনক্লুডিং ইন্স্যুৰেন্স ইনক্লুডিং ট্ৰান্সফাৰ ইনক্লুডিং জিএসটি কি কয় দাদা 99,000 তো গ্ৰেন্টেড আচ্ছা নেক্সট আছে এখন ভাৰ্না মহন্ত এখন ভাৰ্না হয় এখন কালাৰটো মহন্ত ইউনিক হয় ভাৰ্না তুমি বহুত দেখিছা কিন্তু এনেকুৱা কালাৰ তুমি নোপোৱা এখন ইউনিক কালাৰ হয় টায়াৰ গ্ৰিপ বহুত ধুনীয়া হৈ আছে মহন্ত এখন প্ৰাইচো কম মহন্ত এখন আপোনাৰ ডিজেল হয় প্ৰাইচ আছে মাত্ৰ মহন্ত 2,03,000 টকা 2,03,000 হয় মহন্ত ভাৰ্না পাই আছে মহন্ত 2012 বা 2013 হ'ব দুটা এয়াৰবেগ পাব ঠিক আছে এখন ডিজেল হয় 1.6 SX হয় মহন্ত ফাইনেন্স হ'ব নাই ৰিফাইনেন্স হৈ যাব মহন্ত 2 বছৰ কাৰণে নেক্সট টাইম আমি এখন আছে থাৰ মহন্ত বৰ্তমান থাৰৰ কথা চলি আছে তাও আমি দেখাই দিলো এখন 2019ৰ থাৰ হয়
বৰ্তমান নেক্সট ভিডিঅ' আমি আপডেট দিছিলো মানে কি হৈছে এখনৰ যোনটো কাষ্টমাৰ বুক কৰিছে মহন্ত এখন তাৰমানে মেঘালয়ৰ হয় আৰু মেঘালয়ত বৰ্তমান কিবা এটা চলি আছে কাৰণে তোমাৰ কিবা ৰোড কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কাৰণে 1.5 মাহ আমি ৰখিছো গাড়ীখনৰ কাৰণে এখন ঠাৰ যদি কোনোবা ল'ব খোজে তাৰ আমি দি দিম কথা নাই এখন 2019 মডেল 2,15,000 টকা মহন্ত 2,15,000 টকা নেক্সট আমি এখন আছে স্কৰপিঅ মহন্ত স্কৰপিঅ এখনৰ কথাটো ক'ব লগা নাই মহন্ত একো কিয়কি এখন ফুল বডি অৰিজিনেল পেণ্ট মহন্ত ব্লেক কালাৰ হয় এলৱেল আছে আপোনাৰ ধুনীয়া একদম কিউট এলৱেল ভিএক্স মডেল কোৱাৰ্টাৰ জেট ইঞ্জিন হয় এইটো এখন 4টা পাৱাৰ উইণ্ডো এলো হিল প্লাছ মিউজিক চিষ্টেম ধুনীয়া পাই যাব গাড়ীখন বেছি ধুনীয়া কিয় লাগে ব্লেক কালাৰ হয় আৰু ব্লেক কালাৰ স্কৰপিঅ বহুতে বিচাৰে মহন্ত দামটো ৰাখিছো মাত্ৰ 3,03,000 টকা 3,03,000 টকা নেক্সট আমি এখন আছে চিয়াছ মহন্ত এখন 2022 বা 23 মডেল হ'ব 22 বা 23 চনৰ গাড়ী হ'ব মই একজেক্টলি ক'ব নোৱাৰিম মহন্ত এখন অলৰেডি ফাইনেল হৈছে এটা লগা 750 বৰ্তমান তাৰ মানে দেখাই দিলো আমাৰ ষ্টকত আছে যুগে আমি দেখাই দিলো মহন্ত আচ্ছা নেক্সট কি এখন চাম আমি টিয়াগো মহন্ত আপোনাৰ টিয়াগো নহয় এখন বল্ট হয় আপোনাৰ জেএছ হয় এখন মহন্ত 2016 মডেল এখন বুকড আছে মহন্ত আচ্ছা নেক্সট এখন চাম আমি হন্ডা সিটি মহন্ত এখন 2010-11 মডেল হয় মহন্ত টেক্স আনভেলিড হয় আমি ভেলিড কৰি দিম মহন্ত দাম আছে 2,15,000 টকা মহন্ত 2,15,000 টকাৰ হন্ডা সিটি মহন্ত কি কয় হয় মহন্ত নেক্সট আমি এখন আছে i10 মহন্ত আপোনাৰ i10 বহুত ধুনীয়া হৈ আছে মহন্ত সিলভাৰ কালাৰ গাড়ী হয় মহন্ত 04 নম্বৰ স্পৰ্টছ সাপ্লাই ইঞ্জিন 1.2 বেক কেমেৰা ডিসপ্লে এবিএস যতখিনি বস্তু পাব আপনি দাম আছে মাত্ৰ 1,15,000 টকা মহন্ত 1,15,000 টকাত i10 হয় নেক্সট কি দেখাব দা মহন্ত এখন XUV 500 দেখাই আছো মই ৰব মই গৈ আছো XUV 500 হয় XUV 500 মহন্ত XUV 500 হয় তুমি নম্বৰটো দেখাবলে গম পাব অলপমান কাস্টমাৰক জুম কৰি দিয়া নম্বৰটো হয় হয় কক আপুনি কক আমাৰ দিল্লী নম্বৰ হয় মহন্ত DL12C 3042 হয় W6 মডেল হয় XUV 500 মহন্ত হয় প্ৰাইসটো আজিলৈকে কোনো দিব পৰা নাই মাইটো প্ৰাইসত দি আছে মহন্ত হয় কক আপুনি মাত্ৰ 2,45,000 টকা মহন্ত 2 লাখ অনলি 245 কোনো আজিলৈকে চাগে XUV দিয়া নাই আৰু আহক ধুনীয়াকে গাড়ীটো চেক কৰি লওক কেৱল নম্বৰটোৰ কাৰণে কমত পাই আছে মহন্ত বেলেগ একো নাই মহন্ত হয় আচ্ছা নেক্সট এখন আছে আপোনাৰ সেলেৰিও মহন্ত সেলেৰিও হয় এখন 2016 মডেল প্ৰাইস আছে মহন্ত 288,000 অনলি 288 ফাইনান্স হৈ যাব মহন্ত আচ্ছা নেক্সট আমি এখন আছে গ্ৰেড i20 এখন i20 মহন্ত i20 এক্টিভ হয় এক্টিভ মডেল হয় আপোনাৰ গাড়ী এয়াৰবেগ এডাস আপোনাৰ এবিএস এলো হিল সবখিনি পাব 2 পাত ছাবি পাব আৰু আপোনাৰ প্ৰজেক্টৰ হেডল্যাম্প হয় এইটো যোনপেনে আপুনি স্টাইলটো টাৰ্ন কৰে লাইটটো অটোমেটিক টাৰ্ন হৈ যাব আপোনাৰ এখন প্ৰাইস হল মহন্ত মাত্ৰ 4,65,000 4,65,000 নেক্সট আছে এখন এলটো মহন্ত এলটো একদম কম দামত দি আছো 800 হয় এলেক্সাই হয় প্ৰাইস আছে মাত্ৰ 178,000 হয় মহন্ত এখন 2015 মডেল ফার্স্ট ওনার হয় গাড়ি খুবই ধুনিয়া আছে রিফাইন্যান্স হৈ যাব মহন্ত এখন গাড়ি অলরেডি কাস্টমার আমার আছে তেও এখন এলটো লাগে অলরেডি দাদা আপনি এলটো বিচাৰিছে নেকি হয় এখন পছন্দ হৈছে নে হয় ভালকে চাই লওক চাই কেনে আপনি ডিসাইড কৰি লওক দাদা হয় আচ্ছা নেক্সট টাইম আমি এখন আছে ভাৰনা মহন্ত ভাৰনা মোৰ এখন নহয় ভাৰনা মোৰ 5খন আছে মহন্ত আৰু মোৰ এখন ষ্টক আছে তাতো ভাৰনা আছে মহন্ত কিন্তু সব গাড়ি একে জায়গা ৰাখাটো সম্ভৱ নহয় কিমান কৈছে আপুনি কি কলে এখনো প্ৰাইস 2,15,000 মহন্ত 2,15,000 স্পয়লাৰ বেক কেমেৰা ডিসপ্লে সবখিনি ফিটিং আছে মহন্ত এখন আছে ইন্ডিকা এখন অনলি 65,000 মহন্ত 65,000 নেক্সট আছে আপোনাৰ ৰেডিগো এখন ৰেডিগো মাত্ৰ 2019 চনৰ ৰেডিগো মাত্ৰ 1,30,000 টকা দি আছে মহন্ত 1,30,000 টকা নেক্সট আছে এখন ইন্ডিগো ইচিএস এখন 85,000 মহন্ত 85,000 হয় চাওক আপোনালোকে আচৰিত নহব আপোনালোকৰ যদি সপোন আছে সেকেন্ড হ্যান্ড কন্ডিশনত কম বাজেটত গাড়ী লাগে তেতিয়াহলে আপোনালোকে আহিব লাগিব RM মটৰছত দাদা এড্ৰেছ ক'ব অলপ পিছত আমাৰ বৰ্তমান ষ্টকটো অকমান কমিছে কিউকি আমাৰ এইটো মাহৰ এন্ড আহি আছে অলৰেডি আজি আপোনাৰ যেটা 16 বা 15 তাৰিখ হয় তো এন্ড আহি আছে আৰু ষ্টক কমিব সোনকালে আহক ভিজিট কৰক যেটাকে আমাৰ ঠাণ্ডা দিন আহি আছে আৰু আমি চেষ্টা কৰিম কি আপোনালোক সবকে ফাইনান্স কৰি দিব কাৰণে আৰু কমতকে কম পইচা দি আমি উলাব চেষ্টা কৰিম দাদা নেক্সট টাইম আমি এখন আছে এতিয়া 1.5 লাখ টকা মহন্ত কোনো দিব নোৱাৰে ডিজেল হয় তেল টানা কাৰণে নম্বৰ 1 আচ্ছা নেক্সট টাইম আমি এখন আছে ওয়েগনাৰ মহন্ত এখন বুক নেক্সট আছে এখন নিসানৰ কি আছিল
মহন্ত এখন নিশান চানি হয় হয় 2018 মডেল মহন্ত হয়। প্ৰাইস আপোনাৰ 3,50,000 টকা কিন্তু গাড়ীখন খুবেই ধুনীয়া মহন্ত আচ্ছা প্ৰথম কথা হ'ল VIP নম্বৰ হয় 2777 আপুনি কত নাপায় মহন্ত নেক্সট আছে এখন কমাৰ্চিয়েলত কমাৰ্চিয়েল ডিজায়াৰ মোৰ এখন নহয় মহন্ত আপুনি গম পায় কমাৰ্চিয়েল ডিজায়াৰ যেতিয়া মোৰ বহুত আছে হয় আপুনি এখন হোৱাইট কালাৰ পাব 3 ষ্টাৰ পাৰমিট হয় মহন্ত হয় খুবেই ধুনীয়া গাড়ী হৈ আছে মহন্ত হয় কণ্ডিশ্যন ভাল কোনোবা যদি বাহিৰৰ পৰা আহিছে গুৱাহাটীত হয়। তাৰ কাৰণে ভাল খবৰ অতি সোনকালে RM মডেল ভিজিট কৰক আপুনি ধুনীয়াকে এটা গাড়ী মিনিমাম একদিনত 2,000 মান টকা ইনকাম কৰিব পাৰিব এখন গাড়ী কাৰণে নেক্সট আছে আৰু এখন ৰেডিগো মাত্ৰ 170 1,70,000 টকা নেক্সট আছে i20 মাত্ৰ 1,01,000 টকা মহন্ত 1,01,000 হয়। টকা নেক্সট কি দেখাম এখন ডিজায়াৰ অনলি 245 পেট্ৰল মহন্ত আচ্ছা নেক্সট আমি এখন আছে এল্টো 20 চনৰ হয় 3,50,000 টকা মহন্ত 3,50,000 টকা নেক্সট আমি এখন কাৰ এখন বুকড আচ্ছা নেক্সট আছে এখন এল্টো কেটেন হয় অনলি 235,000 অনলি 2015 চনৰ হয় মহন্ত নেক্সট আমি আৰু এখন ইয়ন দেখাম 2014 মডেল মাত্ৰ 185 অনলি মহন্ত 1,85,000 হয়। ফাইনেন্স হৈ যাব মহন্ত নেক্সট আৰু এখন চাওক ব্লু কালাৰ ইয়ন 1,35,000 মহন্ত 1,35,000